এআইইউডিএফ এর বিধায়ক চালাচ্ছেন কংগ্রেস প্রার্থীর প্রচার। এআইইউডিএফ ছেড়ে কংগ্রেসে যোগদান করবেন বিধায়ক নিজামুদ্দিন চৌধুরী। করিমগঞ্জ লোকসভা সমষ্টির কংগ্রেস প্রার্থী হাফিজ রশিদ আহমেদ চৌধুরীর হয়ে প্রচার চালাচ্ছেন আলগাপুর বিধানসভা সমষ্টির এআইইউডিএফ বিধায়ক নিজামুদ্দিন চৌধুরী। সংবাদ মাধ্যমের কাছে এই কথা তুলে ধরলেন স্বয়ং কংগ্রেস প্রার্থী হাফিজ রশিদ আহমেদ চৌধুরী। আজ হাইলাকান্দি নির্বাচনে প্রচারে এসেই মন্তব্য করেন তিনি। এখন বিধায়ক নিজাম উদ্দিন তার সঙ্গে সক্রিয়ভাবে যোগাযোগে আছেন এবং কংগ্রেসের বিভিন্ন সভা সমিতিতে তার সমর্থকদের প্রেরণ করে সহায়তা করছেন বলে জানান কংগ্রেস প্রার্থী। এবং খুব শীঘ্রই নিজাম উদ্দিন কংগ্রেসে যোগদান করবেন বলে জানান হাফিজ রশিদ আহমেদ চৌধুরী। এদিকে কিরান মাইমালদেরকে খিলাঞ্জিয়া ঘোষণা করায় মুখ্যমন্ত্রীর কড়া প্রতিশ্রুতির প্রসঙ্গে তার মন্তব্য, খিলাঞ্জিয়া ঘোষণা করে কোনো লাভ নেই। এর আগেও গড়িয়া মরিয়া সবাইকে দেওয়া হয়েছিল, কিন্তু আসলে তাদের এ থেকে কোনো লাভ হয়নি। এটা মুখ্যমন্ত্রী কেবলমাত্র ভোট বিভাজনের জন্য করেছেন বলে মন্তব্য করেন করিমগঞ্জ সমষ্টির কংগ্রেস প্রার্থী হাফিজ আহমেদ চৌধুরী। হাইলাকান্দি থেকে রামধন দাসের রিপোর্ট, নিউজ অবিকল। মই গোৱালিপাৰ আৰু যোৱাকালিও আহিছিলোঁ হাইলাকান্দিত বিভিন্ন জেগাত। হাইলাকান্দি বিভাগ অলপ অপপ্ৰচাৰ চলিছিল, কিন্তু মই আজি কেইদিনমান দেখা পাইছোঁ গোটেই কংগ্ৰেছ কৰ্মবৃন্দ, যুৱ কংগ্ৰেছ, বেলেগ কংগ্ৰেছ, NSUI, মহিলা কংগ্ৰেছ, সেৱা দল, গোটেই মানুহ একেলগে মোৰ লগত তেওঁলোক আজি আছে। স্বতঃস্ফূৰ্তভাৱে মোক হেৰিটো দিছে। মই আশা কৰোঁ যে তেওঁলোকক যিটো সমৰ্থন পাইছোঁ আৰু যিটো মানুহৰ যিটো উল্লাস, মই যে আপোনালোকে নিজে দেখা পাইছে যে মানুহে এইবাৰ ধৰি লৈছে যে এইবাৰ বিজেপিৰ পতন অৱশ্যম্ভাৱী। গতিকে মই ভাবোঁ যে মানুহে নিশ্চয় 26 তাৰিখ এটা বিজেপিৰ পতনৰ এটা ব্যৱস্থা কৰিব বুলি মই আশা কৰোঁ। আৰু মোক মানুহে নিৰ্বাচিত যদি কৰে, কংগ্ৰেছৰ হাত শক্তিশালী হ'ব। মোৰ হাতটোৱে কোনো সময় এজন ব্যক্তি হিচাপে কংগ্ৰেছৰ হাত যদি শক্তিশালী হয়, আমি বিভিন্ন এলায়েন্স পাৰ্টনাৰ আছে, গোটেই মানুহবোৰৰ যদি হেৰিটো থাকে, কংগ্ৰেছৰ হাত শক্তি হয়, গণতন্ত্ৰ মজবুত হ'ব, ধৰ্মনিৰপেক্ষতা বাচিব, সংবিধান বাচিব বুলি মই আশা কৰোঁ। না, এটা কথা মই সেইদিনা কৈছোঁ আপোনালোকক, কংগ্ৰেছ অনলি মাইনৰিটি ভোটত ডিপেণ্ড নকৰে। কংগ্ৰেছে যদি 14 লাখ ভোট আছে, 14 লাখ ভোটৰ প্ৰতি আমাক আবেদন। আমি চবক ভোট লাগে, আমাক মাইমালক লাগে, হিন্দুকো লাগে, মুছলিমক লাগে। গতিকে এই যে ডিভিশ্যনবোৰ, মই ভাবোঁ এইটো এটা ললিপপ, এইটো এটা প্ৰতাৰণা। কাৰ নিচিনা এইটো আমাৰ মাইমাল সম্প্ৰদায়ক এটা প্ৰতাৰণা কৰিব বিচাৰিছে। কি কৈছে তেওঁলোকে যে আমাৰ যদি গভৰ্ণমেণ্ট হয় আমি তোমালোকক খিলঞ্জীয়া দিম। খিলঞ্জীয়া তুমি দিছা, 6টা জনগোষ্ঠী কি হ'ল, গৰীয়া মৰীয়া এওঁলোকে যে দিছা, আন্দোলন কৰিছে ৰাস্তাত আহি, আমাক তোমালোকে ডিক্লেয়াৰ কৰিছে, কি দিলা আমাক তোমালোকে? একোতো আমি পোৱা নাই। গতিকে এইবোৰ এটা ললিপপ, এটা ইলেকশ্যন পলিটিকেল এটা প্ৰপগাণ্ডা। মই ভাবোঁ, আশা কৰোঁ আমি বুজাবলৈ চেষ্টা কৰোঁ। কোনটো প্ৰপগাণ্ডা কোনে চলাব আপোনাৰ চবেই জানে। আপোনালোকে মামা বুলি কয়, মই বাবা বুলি নকওঁ। কাৰণ তেওঁ হাইকোৰ্টত কাম কৰি আছিল, আমাক পিছত তেওঁ আহিছিল, আমি মামা নকওঁ। গতিকে আপোনালোকে মামা বুলি কয়, গতিকে মামাই চব কৰি আছে। মামাক বেছি দিন কিন্তু বাকী নাই। যিমান মামা যিটো কৰি আছে, হিন্দু মুছলিম যিটো ভাগ 35%, 65%, এইবোৰ যে কৰি আছে, এইবোৰ মানুহক হেৰি কাৰণে নহয়, নিজৰ স্বাৰ্থৰ কাৰণে, নিজক গদি বচাবৰ কাৰণে এইটো কৰিব নাপায় বুলি মই ভাবোঁ। হেমন্ত বাবু কংগ্ৰেছত আছে নেকি বৰ্তমানে? কোনে দিব কংগ্ৰেছৰ টিকেট? কোনে দিব? এইটো মই উত্তৰ দিব নিবিচাৰোঁ। সেইটো পাব্লিকে ৰাইজে আপোনালোকে চবেই জানে। মই কিমান আজি 40 বছৰ খাক এগেইনষ্টত কাম কৰি আছোঁ, এইটো মই এইটো দিব বিচাৰোঁ। অবান্ত কথা এইবোৰ। এই কোনে কৈছে? যাক কৈছে তাক ক'ব তেওঁলোক কাৰণে আহিছে। কিন্তু এটা কথা তেওঁ কৈছে, এজনক বাদ দি চবক আনিব, এজন মানুহ আনিব নোৱাৰে, সেইটো কৈছে না নাই? লগত সেইটোও কৈছে না, মই এইটো কোৱা নাই। মই কাক দি কোৱা নাই, কিন্তু এটা কথা কৈছে, এজন বাদ দি। কাক বাদ দি কৈছে মই নাজানো এইটো, কিন্তু এজন বাদ দি কৈছে। মই সেইটো কোৱাত না, মই যুক্তিতৰ্কত নাযাওঁ। তেওঁ কংগ্ৰেছৰ হয়তো মাত মাতাৰ কোনো অধিকাৰ নাই। কংগ্ৰেছৰ লিডাৰশ্বিপ আছে, কংগ্ৰেছৰ নেতৃত্ব আছে, কংগ্ৰেছৰ সংগঠন আছে, তেওঁলোকে ঠিক কৰিব কোন হ'ব, কোন যাব, কোন থাকিব। কোনোবা গ'লে যাওক, কি কংগ্ৰেছ এটা ট্ৰেইনৰ নিচিনা, এক্সপ্ৰেছ ট্ৰেইন, পেচেঞ্জাৰ আহি আছে, গৈ আছে। এইটো মই ভাবোঁ এইবোৰ কৈ নাথাকে। ফাইটটো যদি হয় বিজেপিৰ লগত হ'ব। আজিলৈ মই ফাইট দেখা নাই। নট এট অল। দীৰ্ঘবিন্দু দেখা পাব ইউডিএফক। মই কৈ দিলোঁ ইলেকশ্যন একো নাই, ইউডিএফ নাই, দেখাই নাপাব আপুনি। আজি কিমান মানুহে জইন কৰিলে ইউডিএফক? বাকী চব আহিব, চব মোৰ লগত যোগাযোগত আছে, ইনক্লুডিং নিজামুদ্দিন MLA, তেওঁ মোৰ লগত যোগাযোগত আছে। মই কৈ দিলোঁ য়েছ, নিজামুদ্দিন মোৰ লগত যোগাযোগত আছে। সেইটো মই নকওঁ, কিন্তু তেওঁ মোৰ লগত মই বুজাবুজি নহয়, মানুহ পঠাই আছে মোৰ লগত বুজাবুজি কাক
তেওঁক মানুহ কিছুমান মোৰ তাতে আহি যোগাযোগ কৰি আছে মানে তেওঁক যদি মই টিকেট দিওঁ নেক্সট কংগ্ৰেছক তেওঁ কংগ্ৰেছক নাহিব আহিব তেওঁ মানুহ পঠাইছে মোক কোৱা নাই তেওঁ মোক কোৱা নাই মানুহ পঠাইছে মানুহ ইনিগচিয়েট কৰি আছে কাৰণ তেওঁৰ বেইলটো মই লৈ দিছিলোঁ সেইকাৰণে তেওঁৰ লগত খেলি আছে তেওঁক মই উকিল আছিলোঁ কোনে না না মই এইটো নকওঁ এতিয়ালৈ সেইটো কাৰণে কোনো হেৰি পোৱা নাই কিন্তু মই এইটো কোৱা নাই এইটো উকিল মক্কলৰ ৰিলেশ্যন সেইটো মই ইয়াত আনিব নিবিচাৰোঁ না না এইটো বেলেগ কথা এইটো আপোনালোকক সেইবিলাক কাৰণে কোৱা নাই না মই কৈছোঁ সেই হিচাপে মই জানা শুনা আছে তেওঁৰ লগত কিন্তু মই গোপন বুলি তেওঁৰ লগত নাই তেওঁ আহিব নালাগে গোটেই মানুহবোৰ মোৰ লগত আছে নহয় তেওঁৰ গোটেই মানুহ মোৰ লগত আছে মানুহে বুজি পাৰিলে আছে না না মই কথাটো কৈছোঁ শুনে লওক কথাটো মানুহ পতাই কৈছে তেওঁ কথাটো যে যদি কংগ্ৰেছৰ টিকেট ইনচিয়ৰ কৰা যায় তেওঁতো কংগ্ৰেছত তেওঁ আহিব এইটো মোক কোৱা নাই মোক বিভিন্ন মানুহৰ মাধ্যমে কৈছে